ও তুমি মোৰ জীৱনৰ উমনি ঐ কুকুৰা উমনি এৰি থৈ আহিব কেনুৱাৰা উমনি এৰি থৈ আহিলে ঐ জান ঐ কণিনো চেঁচা পৰি যায় এই গানটোত কিবা কণী চেঁচা পৰি যাব এই লাইনটোত লৈ পেলাই বহুতে লিখিছেও কিবা কিবি সেইটোতে চৰ্চা হৈ আছিলে কৃষ্ণদাই ৰাতিপুৱা 7:30 বজাত ফোন কৰিছে ফোন কৰি পেলাই মোক কৈছে উঠিলি নাই মই কৈছো উঠা নাই কণী চেঁচা পৰি যাব উঠা সোনকালে গালি খাই আহি পেলাই পালোহি মানে কৃষ্ণদাৰ ৰাংঢালীয়ে 25 বৰ্ষ সম্পূৰ্ণ কৰিলে আৰু তাৰ বাবে আজি অডিঅ' ৰাতিপুৱা গালি খালো মই আৰু সেইকাৰণে আহি পালোহি ৰাংঢালী একচুৱেলি মোৰ নহয় ৰাংঢালী তোমালোকৰ কাৰণ মোৰ সেই জিৰণি ঘৰটোৰ পৰাই ৰাংঢালী আৰম্ভ হৈছিল মোৰ ঘৰটোৰ নাম যিহেতু জিৰণি আছিল কিছুমান মানুহৰ জিৰণিৰ আশ্ৰয় আছিল সেই ঘৰটো আৰু সেই আশ্ৰয় দিয়া মানুহখিনিয়ে যদি মোৰ খবৰ নলয় আৰু গালি খোৱাটো স্বাভাৱিক আৰু আজি যদি কিবা হৈছোঁ চক্ৰপাণী হৈছোঁ এই কৃষ্ণদাৰ ঘৰত থাকি ভাত বনাই ঝাৰু মাৰি ঘৰ ৰখি তেনেকৈ হৈছোঁ কাৰণ ৰাংঢালীৰ লগত আজি 15 বছৰৰ পৰা দেখি আহিছোঁ ব্লেংকেট জ্বলাই দিছোঁ তো ৰাংঢালীৰ প্ৰথম গানটো কি আছিল কোন চনত আছিলে ৰাংঢালীৰ প্ৰথম গানটো হৈছে ৰাংঢালী ঐ মনৰ কথা ক'বলৈ নিজৰ কৰি ল'বলৈ মন মোৰ জাননে সঁচাকৈ তোক কাষতে পাবলৈ আছিল প্ৰথম কিমান চনত তাৰ পিছৰ লাইনটো শুনা ৰাংঢালী ঐ আনলৈ মনি দিবি মই নজনাকৈ কিমান চন 2000ত ৰেকৰ্ডিং হৈছে 2001ত ৰিলিজ 2000ৰ পৰা ধৰিছোঁ আৰু আজি অডিঅ' হলিকৰো আকৌ নতুন পৰিচয় হ'ল নতুন ষ্টুডিঅ' হ'ল দিগন্ত দা আছে গতিকে 14 চনৰ পৰা এইজন হাতেৰেই ৰাংঢালী অসমীয়া ৰাইজলৈ আহিছে 14 চনৰ আগত ডিজে চিত্ৰাত প্ৰথম মই ৰাংঢালী 4 বছৰমান আমাৰ বাণীবদ্ধ হৈছিল তাৰপিছত মোৰ একদম আবেগ মাষ্টাৰ অডিঅ' লেব মনীষ চৌধুৰীৰ কথা আজি ক'বই লাগিব তেতিয়াও কিন্তু দিগন্ত আছিল তাত তাৰপিছত একদম স্বাধীনভাৱে 14 চনৰ পৰা দিগন্ত হাতেৰে ৰাংঢালী অসমীয়া ৰাইজলৈ আহি আছে ৰাংঢালীৰ লগত যোন জড়িত হৈ আছিল তেওঁলোক আছে ৰাংঢালীক এৰি পেলাই কোনোবা গৈছেনে ৰাংঢালীক এৰিতো কোনো যাবই নোৱাৰে কাৰণ ৰাংঢালী হ'ল এটা প্ৰাণ ৰাংঢালীক এৰি হয়তো মনেৰে যাব পাৰে কিন্তু কি বাহ্যিকভাৱে যাব পাৰে কিন্তু মনেৰে কোনো যাব নোৱাৰে ৰাংঢালীৰ 2024 বৰ্ষৰ গীত ইতিমধ্যে মুকলি হৈ গ'ল ইউটিউবত দিয়াৰ লগে লগে মই কমেণ্টখিনি পঢ়িব বিচাৰিছোঁ প্ৰথম আমি 10টা কমেণ্ট পঢ়িম কৃষ্ণদা আপুনি পঢ়ি যাব আগৰ ৰাংঢালী ঘূৰি আহিল অশেষ ধন্যবাদ কৃষ্ণদা অতি সুন্দৰ লাগিছে মাঘৰ বিহুত পুৰা চলিব এই গানটো লিখিছে এইবাৰহে মেজি ঘৰত ৰাতি জমিব নমস্কাৰ মই কৈলাশ ৰঞ্জন সমূহ অসমবাসী ৰাইজলৈ এইটো বৰ দীঘলীয়া শুভেচ্ছা জনাইছে মাঘৰ বিহুত জমিব লিখিছে সকলোৱে ভাল লাগিল সকলোৱে মানে প্ৰায় আমাৰ 30 মিনিটমান হৈছে 30 মিনিটৰ ৰাইজৰ সঁহাৰি কিন্তু ভালেই দেখিছোঁ এইটোৱে তাৰমানে মোৰ বিয়াতে মোৰ ইমান ভয় লগা নাছিল আৰু মই আবেগিক হোৱা নাছিল চেঁচা পৰি যোৱাকণহে ভাল লাগিছে বহুত বেছি এট্ৰেক্টেড কি হৈ আছিল এক্সাইটেড হৈ আছিল বহুতো দেৰি ৰৈ আছিলোঁ এনেকুৱা ধৰণৰ কমেণ্ট এটা জোনাক দাই কৈছিলে খুব ভাল কমেণ্ট এটা আহিছে জোনাক দা আছে নি জোনাক দাই অথনি পঢ়ি কোনটো কমেণ্ট আছিলে জোনাক দা ই অকণমান তললৈ আছে কি বুলি লিখিছিলে কমেণ্টটো লিখিছিলে বোলে গানটো যিমান পপীয়া বুলি ভাবিছিলোঁ কিন্তু সিমান নহয় কৃষ্ণদাৰ কাৰণে এটা টাইট মানে ক্লেপ হ'ব লাগে বুলি দিছে এটা হাতছে বজাই দিওঁ তেতিয়াহ'লে আমি বঢ়িয়া তো কৃষ্ণদা ইয়াত এই গানটোত কিবা কণী চেঁচা পৰি যাব এই লাইনটোত লৈ পেলাই বহুতে লিখিছেও কিবা কিবি সেইটোতে চৰ্চা হৈ আছিলে আজি বহুত দিনৰ পৰা কিন্তু চৰ্চাটো দূৰ কৰি দিছোঁ মই এইটো উমনি দিয়া কণী কথা মানে সাংঘাতিক আবেগ মানে বিহুৰ কৌটিকলীয়া বিহু নাম আৰু যিজনে স্ৰষ্টা সেইজন বহি আছে নহয় ৰূপম চুতীয়া তাৰপিছত একচুৱেলি প্ৰেম নিবেদন তুমি যেতিয়া তোমাৰ মানুহজনীৰ লগত প্ৰেমত বিভোৰ হৈ আছিলা তুমিতো একদম গৰম হৈ আছিলে তোমাৰ গোটেই গা তেতিয়া হয় নাই ইছাত বিচাত হৈ আছিলে ঠিক তেনেধৰণে এজনী কুকুৰাই খুব হেঁপাহেৰে খুব আবেগেৰে নিজৰ কণীকেইটাক উমনি দি পোৱালি উলিয়াব বিচাৰি থাকে যেতিয়া কিবা কাৰণে যদি উমনি ভাগি যায় সেই গৰম হৈ থকা কণীকেইটা চেঁচা পৰি যায় যেন সেই এৰি যোৱা ছোৱালীজনীয়ে বা এৰি যোৱা ল'ৰাটোৱে যেনেকৈ প্ৰেমক
সংঘাতলৈ ৰূপায়িত কৰিলে সেই উমনি দিয়া কুকুৰাজনীৰ কণীকেইটাৰ দৰে অৱস্থা হয় এইটোৱে ধুনীয়া কানেকশ্যন এটা কৰিছে কিছুমান গানটো প্ৰথম লাইনটো গুণগুণাই দিলে মোৰ ভাল লাগিব এবাৰ এটা লিখিছে কণী চেঁচা পৰি যায় গানটো সিমান পপিয়া টাইপৰ নহয় বাকী কৃষ্ণদাৰ বাবে এই হিট কি এটা হিট লাইক হ'ব লাগে এটা হিট লাইক হ'ব লাগে ৰূপালী জয়ন্তীৰ বাবে বুলি কৈছে অ'কে কৃষ্ণদা সেইকণেই শুনাই দিয়ক ঐ তুমি মোৰ জীৱনৰ উমনি ঐ কুকুৰা উমনি এৰি থৈ আহিব কেনুৱাৰা তুমি মোৰ জীৱনৰ উমনি ঐ কুকুৰা উমনি এৰি থৈ আহিব কেনুৱাৰা উমনি এৰি থৈ আহিলে ঐ জান ঐ কণীনো চেঁচা পৰি যায় ধন্যবাদ কৃষ্ণদাই ৰাতিপুৱা 7:30 বজাত ফোন কৰিছে ফোন কৰি পেলাই মোক কৈছে উঠিলি নাই মই কৈছোঁ উঠা নাই কণী চেঁচা পৰি যাব উঠা সোনকালে আৰু লগতে কৈছে যে 55 বছৰ বয়সত মই 2টা সন্তানৰ পিতৃ আৰু তই এটা সন্তানৰ পিতৃ সোনকালে উঠ বুলি কৈছে মই কৈছোঁ সোনকালে উঠ কিবা কাৰণে উমনি দিয়া কুকুৰাৰ দৰে যদি হ'বলৈ হয় তেতিয়া দিগদাৰ হ'ব এতিয়া লেখকজনক এবাৰ ওচৰলৈ মাতিছোঁ মই কি ভাবি লিখিলে গানটো আৰু হয়তো ডাবল মিনিং আছিল মই নিশ্চয় ভাবিছোঁ তাতে আমি ৰূপ সানিলোঁ বেলেগ ধৰণে ডাবল মিনিং আছিল নাছিল বুলি ক'ব নোৱাৰি আছিলে বাৰু এনেকুৱা আৰু ভিনিয়েক খোলালীয়েকৰ মৰম চেনেহৰ কথাটো খোলালীয়েকলৈ কিমান মৰম তাকে সেই মৰম ভাল পোৱা কাৰণ নিজৰ চকুৰে দেখিলোঁ মানে এজন ব্যক্তিক যেতিয়া মানে অকণমান মাঘৰ বিহুত ৰহি অকণমান খাই চাইকেলখন লৈ সুধিছোঁ ক'লৈ যাওঁ ককাই ক'লে খোলালীজনী ঘৰ পাওঁগৈ কিন্তু খোলালী ঘৰ যিমানকণ দূৰ তেওঁ সেই মানে তেৰা বেকাকৈ যে পাবগৈ আশাই কম তাৰমানে পুৰা মজা মানে আৰু ইফালে খোলালীৰ মৰমে টানি আছেতো যাবই লাগিব খোলকালীক মৰম কৰিলে ঘৈণীয়ে গালি পায় পাৰিলে হ'লেও ভিনিয়েকৰ কিন্তু খোলালীয়েকৰ যিটো প্ৰেম তোমাৰ খোলালী আছে নাই অঁ আছে সঁচা খোলালী নে মিছা সঁচা যি যদি সঁচা খোলালী আছে তোমাৰ যিটো আৱেগ যিটো মিঠা প্ৰেমৰ যিটো বান্ধোন সেইটো বৰ সাংঘাতিক ঐ মৰমে খুলি খায় এতিয়া খোলখালীয়ে ক'ব ঐ চেনেহে খুলি খায় মালৰ নিচাত যেতিয়া ৰহি অকণমান যেতিয়া খাই ল'ব তেতিয়া ক'ব খোজে থৰক বৰক ঐ জিভালৰক ফৰক দুবাটি ৰহি সাজ খায় খোলখালী ঘৰলৈ যাবলৈ ওলালোক চাইকেলখন হৰপিল গতিৰে এই হৰপিল শব্দটো কিন্তু এবাৰ প্ৰথম গালোঁ মই আৰু মোৰ বিৰাট ভাল লাগে মিনিংটো কওক হৰপিল মানে এই মানে সাপৰ দৰে তেৰা বেকাকৈ গৈছে মদৰ নিচাত চাইকেলখন হৰপিল গতিৰে যায় খোলখালী এজনীয়ে খোলখালী মৰমৰ খোলখালী মৰমে খুলি খায় বান্ধ চেনেহে খুলি খায় এইটো এই শব্দটো ক'ত পাইছিলে আপুনি হৰপিল এই হৰপিল শব্দটো মই জানো মানে আগেদি কিতাপ পঢ়িছিলোঁ যে তাত মানে সাপৰ দৰে যোৱাটোক হৰপিল বুলি কয় ঠিক তেনেকৈ মনত আহিলে আৰু ভিনিয়েক খোলালীয়েকৰ যিটো মানে অহৈতুকীয়া মানে মৰম সেই মৰমকণত মানে এইটো পবিত্ৰ মৰম দিগন্ত দা আপুনি ৰাংঢালী বহুত মিক্স কৰিছে এইটোৰ কাহিনীটো অকণমান কৈ এইটো ৰেকৰ্ডিঙো আমি ইয়াতে কৰিছোঁ আগতে মিক্স কৰোঁ ষ্টুডিঅ' আমাৰ ৰাজ মিউজিকত হৈ আহে গতিকে এইবাৰ কিন্তু ৰেকৰ্ডিঙো ইয়াতে হৈছে তো ৰেকৰ্ডিঙৰ দিনাখন শুনোতে মই চক খাই গৈছিলোঁ ময়ে কৰি আছিলোঁ এইটো কি গালে আকৌ বুলি কৈছে মোক এইটো কি মই কৈছোঁ ইমান এনেকুৱা বয়সত এইটো নাগায় নহয় আৰু মই ঢুলীয়াকেইটা ৰখাই দিলোঁ গানটো ৰখাই মই কৈছোঁ এই কি গাইছে এইটো এইটো নহয় তই ভবাটো নহয় এইটো বস্তুটো বেলেগ বুলি কৈছে গানটো মোৰ ৰখাই দিলে তাৰপিছত ঢুলীয়া বাকীখিনি মই মন কৰি থকা নাছিলোঁ মানে গান আছে হঠাৎ আহি গ'ল মই ভয় খাই গ'লোঁ কি মোৰ এইটো কি গাইছে আকৌ
আৰু মই একদম ৰৈ দিলোঁ কণিনো চেঁচা পৰি যায় বুলি যেতিয়া ই কৈছে একদম টিককৈ সেই এইটো কি বস্তু বাজিছে বুলি কৈছে ঢুলীয়াকেইটাই মোক সিদিনা সুধিছে এই ককা গানটো যে ৰেকৰ্ড কৰোঁতে এইবিলাকতো আমি শুনা নাছিলোঁ তেতিয়া মানে হাঁহা কৰি থৈ দিছিলোঁ মই গোটেই পিছত লগাইছে তেতিয়া পৰাই যদি গাই থাকিলে আকৌ চবৰে গুণগুণাই নহয় গতিকে মাল যেতিয়া মানে গাইছোঁ ই যেতিয়া মই এটা গুড ভইচ এটাত মই মানে গাইডটো দি থৈছিলোঁ তেতিয়া ই কৈছে এইটো কি মাল বে এনেকৈ কৈছিল এইফালে প্ৰিয়ংকাই গাইছে প্ৰিয়ংকাই বৰ ধুনীয়া গাইছে আৰু ভাল তাই যিটো ফিল্ডত গাইছে একদম পূৰা মই যিটো বিচাৰিছিলোঁ সেইটোৱে আৰু ফাৰ্ষ্ট টাইম মানে প্ৰিয়ংকা ভৰালীয়ে ৰাংঢালী 25ত ইন হৈছে বহুতো নপুৰণি কণ্ঠশিল্পীয়ে কণ্ঠদান কৰি গ'ল আৰু বহুত বৰ্তমান জেনেৰেশ্যনত ৰাইজে বহুত মৰম দিয়া বহুত কেইজন কণ্ঠশিল্পী ৰাংঢালীৰ পৰাই আজি তেওঁলোকৰ চিনাকি হ'ল সেইটো মোৰ বিৰাট ভাল লাগে এইটো বিৰাট গৌৰৱ কৰোঁ মই আৰু মই সেইকাৰণে আজি ৰাতিপুৱা দেখিছোঁ যে নীলেও বৰ ধুনীয়া এটা প'ষ্ট কৰিছে ৰিজীৱ ৰংকিতে কৰিছে আৰু ৰমেন দানহে কৰিছে ৰাজীৱ হদিয়াই কৰিছে মুন্মি কলিতাই কৰিছে আৰু মানে খুব ভাল লাগিলে মোৰ তেওঁলোকৰ যিটো এতিয়াও তাৰমানে ৰাংঢালীৰ প্ৰতি যিটো হেঁপাহ যিটো মৰম মানে নীলে আজি সৰু সৰু কিছুমান ঘটনাৰ কথাও ক'লে মই ৰাতিপুৱা চাই তেনে ভাল লাগি গ'ল তেওঁলোকে যে ইমান এতিয়াও ৰাংঢালীক মানে বুকুৰ মাজত ৰাখিছে এইকাৰণে নতুন পুৰণাক মাজতেই ৰাংঢালী এনেদৰে আগুৱাই যাব আমাৰ আপুনি গানটো কাক শ্বেয়াৰ কৰিলে মই হঠাৎ আপোনাৰ হোৱাটছএপটো দেখা পালোঁ হিমন্ত বিশ্ব শৰ্মাক ডাঙৰীয়াকো চেণ্ড কৰিছে বিজেপিক চেঞ্জ কৰিছে বহুতক চেঞ্জ কৰিছে নাই বিহু নাম ফ্ৰেণ্ড চাৰ্কুলৰ গান কোনে বেয়া পায় যিমান টেনশ্যনত থাকিলেও কোনোবা ষ্ট্ৰেছ লৈ যদি গাড়ীত গৈ আছে তাকো যদি লিংকটো দি দিছোঁ যদি গানটো শুনি গৈছে এটা মিচিকীয়া হাঁহিৰে গোটেই অন্তৰ চাফা হৈ গৈছে বেয়াখিনি তো সংগীতেই মানে গানেৰেই গোটেই পৃথিৱী জয় কৰিব পাৰে তুমি যদি ভাবা যে এটা ঔষধ নোখোৱাকৈও এজন মানুহ চলিব পাৰে য'ত মিউজিক নহ'লে চলিব নোৱাৰে তো এইকাৰণে সকলোৰ কাৰণে যিসকল মানুহে আমাক ভাল পায় তেওঁলোকৰ কাৰণে মই শ্বেয়াৰ কৰি দিছোঁ প্ৰথমতে চবেই কৈ আছিলে যে গানটো প্ৰথম শ্বেয়াৰ কৰিম তো সেইকাৰণে মই পটাপট যিখিনি মানুহে শ্বেয়াৰ কৰি দিছোঁ আৰু লাষ্ট প্ৰশ্ন এইটো সুধিম ৰাংঢালী 25 বছৰ হ'ল বিয়া দিয়াৰ বয়স হ'ল ৰাংঢালীক বিয়া কেতিয়া দিব আৰু 25 বছৰৰ চেলিব্ৰেশ্যন কি হ'ব এতিয়া হ'ব মই এইটোৱে কৈছোঁ যে ৰাংঢালী আজি ফাৰ্ষ্ট টাইম প্ৰথম টেইলাৰ ছং এইটো আজিৰ পৰা ৰাংঢালীৰ যাত্ৰাহে আৰম্ভ হৈছে আমাৰ আজি আৰম্ভণিহে চিনেমা মানে প্ৰম'হে এইটো চিনেমা বাকী আছে এতিয়াও বুজিলা গতিকে মাঘ বিহুৰ আগত মাঘ বিহুৰ উৰুকাক লৈ এটা বিহুনাম আহিব আৰু যিটো আটাইতকৈ আমাৰ প্ৰিয় ৰাংঢালীৰ গীত প্ৰতি বছৰে চকুৰ ওপৰতে হয় আৰু সেই চকুৰ ওপৰত হোৱা গানটো এইবাৰ তৰুণ তন্ময়ে বৰ ধুনীয়াকৈ মানে মেলোডিৰে সজাই আছে আৰু দীনেশ সোণোৱাল ককাইদেৱে লিখিছে অক্ষয়প্ৰীত গগৈ আমি সকলো আকাশ নিবিড় চবে মিলি মানে আমি লিখিছোঁ আৰু সেই গীতটি ভিতালী দাসৰ কন্যাই কণ্ঠদান কৰিছে আৰু ভিতালী দাস মানে ৰাংঢালী মানে ভিতালী দাস গতিকে তেওঁ অনুপস্থিতিত তেওঁ কন্যাই কণ্ঠদান কৰিছে আৰু সেই গীতটিক আমি প্ৰেমৰ দিৱসৰ উপহাৰ হিচাপে আমি দিব বিচাৰিছোঁ 14 ফেব্ৰুৱাৰীত আৰু 7 ফেব্ৰুৱাৰীত 11:30 বজাত আমাৰ লগ্ন আছে গীতটিৰ আমি সেই 11:30 বজাতে সেই গীত আমি উপলব্ধ কৰিম আৰু একদম উইথ ভিজুৱেল আৰু কোন নায়িকা হ'ব সেইটো কিন্তু একদম উজ্জ্বল আছে ৰাংঢালীৰ সেইটোৱে ৰাংঢালী সেইকণ এবাৰ শুনাই দিয়ক ৰাংঢালী কিছুমান মানুহৰ মই নাম ল'ম কেইজনমান মানুহৰ দেই ৰাংঢালীত বিশেষকৈ সীমান্ত বৰুৱা দাদা বহুত ধুনীয়াকৈ গোটেই মানে ৰিডম ছেকশ্যনটো বৰ ধুনীয়াকৈ চাই দিয়ে আমাক আজি ইমান বছৰ আমাৰ দিগন্ত শৰ্মা দাদা মেলোডি কৰি গৈছে GK মাইনা প্ৰাণ বৈশ্য আৰু ভদ্ৰকান্ত দাস আৰু এটা সময়ত বাঁহী বজাই গ'ল পৰমেশ্বৰ বসুমতাৰী দাদাই আৰু এতিয়া বৰ্তমানলৈকে বজাই আছে অতি আপোন কৈলাশ দাই ঠিক তেনেধৰণে জয়ন্ত সোণোৱাল দাদাই বাঁহী পেঁপা গগনা বজাইছিলে তাৰ পিছৰ পৰ্যায়ত আমাৰ পিটি আহি গ'ল পিটি ইয়াতে আছিলে ঠিক পৰ্যায়ক্ৰমে নতুন যে আহি আছে গোটেই বস্তুখিনিক আৰু ছিংগাৰবিলাকেও ঠিক তেনেধৰণে বৰ্ণালীয়ে গীত গাই গ'ল বহুত আৰু নিৰ্মালী ভিতালী গতিকে ৰাংঢালী মানে মই কৈছোঁ যে ভিতালী দাস আৰু তাৰপিছতো বহুত কণ্ঠশিল্পী আহিলে গীতালী আহিলে তাৰপিছত নৱনীতা শৰ্মা আহিলে নীলাক্ষী আহিলে নীলাক্ষী নেওগেও প্ৰথম মানে ৰাংঢালী এটা গান মই টেলিফোনত শিকাই মানে হোষ্টেলত থাকোঁতে মোক মানে মাধৱ ৰঞ্জনে ক'লে যে ছোৱালী এজনী আছে গীত এটা গাব মানে বিহু এটা গোৱাব তাইক মই ক'লোঁ যে মই এনেকুৱা এটা বিহু কৰিছোঁ তাইক টেলিফোনতে গানটো শুনালোঁ বিহু নামটো তাৰপৰা তাই মানে হেকতি বিহু এটা তাৰপিছত তাই যেতিয়া মোক 10টামান বজাত কল বেক কৰি যেতিয়া মোক আকৌ শুনালে তেতিয়া মই কৈছোঁ কাইলৈ তই ষ্টুডিঅ'লৈ আহি যাবি মই মানুহজনী দেখাই নাই মোক কৈছে তিনিচুকীয়া ছোৱালী এজনী আছে তাৰপৰা তাইও বহুত প্ৰাণ ঢালি ৰাংঢালীত গাই গ'ল
গতিকে ৰাংঢালী মোৰ নহয় আৰু ৰাংঢালী সকলোৰে যিমানবিলাক মানুহে ৰাংঢালীত কাম কৰি গ'ল মই কৈছোঁ নহয় আজি নীলে যিখিনি কথা কৈ গ'ল ছ'চিয়েল মাধ্যমত মোৰ ভাল লাগিলে ৰাতিপুৱাই সি মোক এটা ছাৰপ্ৰাইজ দিছে আজি তো এইকাৰণে ৰিদীপেও কৈছে ৰিদীপক মানে প্ৰথম গান গোৱা মানুহটো মই সি বহুত বছৰ মোৰ ঘৰত থাকি গান লিখি আছিলে অকল মই কৈছোঁ তই আৰু কিমান বছৰ গান লিখিবি তই নিজে গাবলৈওতো অলপ ট্ৰাই কৰ তাক কৈ প্ৰথম গান কুকিলে তাৰ মিউজিক কৰিছিলে আৰু সি টিভি চেনেলত বুলি গানটোৱে তাৰ জীৱন আৰম্ভ হৈছে ঠিক তেনেধৰণে এই পৰিক্ৰমাত মানে কৈ শেষ কৰিব নোৱাৰা সাংবাদিক ক্ষেত্ৰখনতো তুমি কৈ শেষ কৰিব নোৱাৰা আৰু তুমিতো নিজেই তাৰ সাক্ষী আছা গতিকে কাৰোবাৰ নাম হয়তো থাকি যাব আৰু এইটো সময়ত প্ৰসেন বৰাক বহুত মিছ কৰিছোঁ কালি ৰাতিও মই কৈছোঁ যে প্ৰসেন দা মানেই ৰাংঢালী প্ৰসেন দাই আগতে যিবিলাক বনায় আৰু যিটো যেনেকৈ পেটাৰ্ণবিলাক বনায় আৰু দেৱেশ্বৰ প্ৰসেন দা ৰাজ মিউজিক ষ্টুডিঅ' মনীষ চৌধুৰী মাষ্টাৰ অডিঅ' লেব ডিজা চিত্ৰা আৰু তাৰপিছত দিগন্ত বৰদলৈ এনেকৈ কৰি এটা বহুত দীঘলীয়া যাত্ৰাৰ পিছত আজিয়ে দিনটো মই কৈছোঁ নাই মোৰ বিয়াৰ দিনাও ইমান টেনশ্যন হোৱা নাছিলে আজিৰ দিনটো মই ইমান টেনশ্যনত আছিলোঁ আৰু সেইটো এক্সাইটমেণ্ট আমি সকলোৱে অনুভৱ কৰিছোঁ ধন্যবাদ শুভেচ্ছা থাকিলে গানটো গালা নাই তুমি এইবোৰ হৈ লওক কেনেকুৱা লাগিলে কৈ যোৱা ভাল লাগিলে গানটো আমি সেইদিনাখনতে শুনিলোঁ গম পাইছোঁ কেনেকুৱা লাগিলে গান মোকহে সুধিছে এতিয়া মই গাইছোঁ নেকি মানুহে মই ইউটিউবত দেখিলোঁ মোৰ ফটো এখন লগাই থৈ দিছে মোৰ কৃষ্ণদা মোৰ আৰু 100K ভিউজ মোক সুধিছে তহঁতৰ গানটো কেতিয়া ওলাব বোলো কোনটো গান বোলে এই ৰাংঢালীৰ গানটো যে মৰমে খুলি খায় অঁ মই কৈছোঁ নাই এইটো কৃষ্ণদাৰ গান ওলাব দেখিছোঁ দা শুনিলে গান গানটো মই শুনাই নাই শুনিমহে মই আহিছোঁ জাষ্ট আহিছে অঁ কৃষ্ণদাই ফোন কৰিছিলে নে ৰাতিপুৱা অঁ ফোন কৰিছিলে মই হেৰি বিজেতাক ফোন কৰিছিলে ৰাতিপুৱাই জানে নুঠো বুলি কেতিয়াবা কেনেকুৱা লাগিলে গানটো ভাল লাগিলে কোনখন পাৰ্ট ভাল লাগিলে মই আছোৱেই গোটেই কুৰা চুৰা চোৱাৰ পৰা আদি কৰি লিডৰ পৰা চব আছোৱেই গতিকে নাই মানে নালাগে কৃষ্ণদাৰ গান ভালেই হয় হৈ গ'ল ঐ নীলপল কি চেঁচা পৰিব চেঁচাহে নপৰে নে গৰমেই হয় শুনিলে গান খুব ধুনীয়া লাগিলে আমি লগতে এবাৰ গুণগুণালোঁ হয় কোনখন গুণগুণালে কণী চেঁচা পৰি যায় ভাল লাগিলে শুনি ভাল লাগিলে কৃষ্ণ ভালেই গায় তাৰ গান শুনি ভালেই লাগিলে ভাল লাগিলে অত্যন্ত ভাল লাগিলে ৰাংঢালী আমাৰ বুকুৰ আপোন আকৌ এইবাৰ 25 বছৰ গৌৰৱ উজ্জ্বল এই বৰ্ষটোত আমি শুভেচ্ছা জনালোঁ ৰাংঢালী আৰু বাকীকেইটা গানো আহি আছে বহুত ধুনীয়া গান সকলোৱে ভাল পাব হৈ গ'ল তেতিয়াহ'লে এবাৰ চবে গুণগুণাম বুলি কৈছে শুনি লওঁ